ছাত্ৰ-ছাত্ৰীসকল আমি ইউনিট 8 সেই পাঠ্য আৰম্ভ কৰিছিলো বহুপদৰ উৎপাদক আৰু বৰ্গমূল আৰু সেই পাঠ্যৰে মই প্ৰথম অনুশীলনীটো লৈছো 8a তাৰ প্ৰথম প্ৰশ্নটো কি দিয়া আছে প্ৰতিটোৰে আটাইবোৰ সম্ভৱপৰ উৎপাদক লিখি উলিয়া আমাক তিনিটা দিয়া আছে মই প্ৰথমটো লৈছো a cube b উৎপাদক সম্ভৱপৰ আটাইবোৰ উৎপাদক আমাক কিয় উৎপাদকবোৰ লিখিব দিছে কাৰণ আমি বহুপদ এটা যেতিয়া উৎপাদকত প্ৰকাশ কৰিব যাওঁ তেতিয়া আমি ইয়াত আমাক এটা পদ দিয়া আছে আৰু তেতিয়া আমাক বহুপদবোৰৰ গসাউ উলিয়াব লগা হয় বা আমি তেতিয়া উৎপাদকবোৰ জানিব লাগে আৰু হেয়ে আমাক ইয়াত যেটো দিয়া আছে মই প্ৰথমটো লৈছো a cube b উৎপাদকসমূহ আমি কেনেদৰে উলিয়াও সেই কাৰণে আমাক উৎপাদকবোৰ উলিয়াই লিখিব দিছে প্ৰথম প্ৰশ্নটো আৰু ইতিমধ্যে আমি এটা সংখ্যা বা এটা ৰাশিৰ উৎপাদক কেনেদৰে উলিয়া হয় হে আমি আগতে পাই আহিছো গতি ইয়াত মই এটো দেখুৱাই দিছো a cube b আমি উৎপাদকবোৰ কেনেদৰে লিখিম প্ৰথম কথা a cube b কি ৰাশিৰ পূৰণফল হিচাপে দেখুৱাব পাৰি আৰু হেইবোৰে হ'ব আমাৰ উৎপাদক মই প্ৰথমতে a cube b লিখি দেখুৱাইছো তোমালোকক 1 * a cube b আমি লিখিব পাৰো 1 আৰু a cube b 1 * a cube b পূৰণফল হিচাপে a cube b প্ৰকাশ কৰিব পাৰি আনটো মই a * a square b লিখিব পাৰো এই দুটা ৰাশি পূৰণ কৰিলে মই a cube b পাম a * a square b আনটো হৈছে a cube * b a cube আৰু b বা a square into মই এটা অৰ্ডাৰত লিখি দি আছো তোমালোকক এটো মই লৈ আহিছো প্ৰথমে এটা a আনিছো তাৰ পিছত আৰু এটা a আনিছো a square into ab এইদৰে আমি প্ৰকাশ কৰিব পাৰো a square আৰু ab ও পূৰণ কৰিলে আমি a cube b পাম আনটো হৈছে a cube into b তোমালোকে মন কৰিছা প্ৰথম 1 * a cube b আমি দুটা ৰাশিৰ পূৰণফল হিচাপে দেখাব পাৰো বা এই দুটা ৰাশিৰ পূৰণফল হিচাপে দেখুৱাব পাৰো এই দুটাও পাৰো অৰ্থাৎ এইবিলাক হৈছে a cube b উৎপাদক আন এটা 1 a cube b a into a square b a square into ab a cube into b আৰু নেক্সট আমি a cube b into 1 পাও হেতু আমি 1 into a cube b লিখিছো গটিকে আমি a cube b উৎপাদক কি উৎপাদক পালো আমি উৎপাদকসমূহ হ'ল a cube b উৎপাদকসমূহ হ'ল কি উৎপাদক পালো আমি ইয়াৰ পৰা লিখি যাম 1 a square a cube b ab a square b a cube b এইদৰে আমি 1 2 3 4 5 6 7 8 আঠটা উৎপাদক পাইছো a cube b আৰু এইদৰে আমি বাকি দুটাও কৰি যাম মই এটা তোমালোকক দেখুৱাই দিলো এবাৰ মই 2 নম্বৰ প্ৰশ্নটো লৈ আহিছো 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে আমি চাই লওঁ গসাউ উলিয়াব দিছে আমাক 2 নম্বৰ প্ৰশ্নটো গসাউ উলিওৱা আমি ইতিমধ্যে আগৰ ভিডিঅ'ত আক্ষৰিক চলক বা সংখ্যাৰ গসাউ কেনেদৰে উলিওৱা হয় মই ভিডিঅ'টোত বুজাই দিছো তোমালোকক মই এতিয়া তোমালোকক ইয়াতে যিমান কেইটা দিয়া আছে মই এটা প্ৰশ্ন মই কৰি দিম আৰু তাত গসাউবোৰ মই দেখুৱাম 3 নম্বৰটো মই লৈছো 2x cube y minus xy to the power 4 আকৌ x to the power 4 y to the power 4 z 2x cube y 2 নম্বৰ ৰাখিটো হৈছে minus xy to the power 4 আৰু x to the power 4 y to the power 4 z এই তিনিটা ৰাখি মই গসাউ উলিয়াম মই সুতিহৰণ পদ্ধতিৰে গসাউ উলিয়াম আমি সংখ্যাৰ জেনেদৰে উলিয়াইছিলো ঠিক একে এইটো 1 নম্বৰ এইটো 2 নম্বৰ ৰাখি আৰু এইটো 3 নম্বৰ গতিকে তিনিওটাতে মই সাধাৰণ উৎপাদক চাই লম কি আছে সংখ্যাৰ ক্ষেত্ৰত ইয়াত 2 আছে ইয়াত 1 ইয়াত 1 আছে ইয়াত -1 আৰু ইয়াত 1 আছে সাধাৰণ উৎপাদক নাই x cube y xy to the power 4 x to the power 4 y to the power 4 আৰু z ইয়াত x আমাৰ সাধাৰণ উৎপাদক গটিকে মই x এৰে হৰণ কৰি যাম প্ৰথম ৰাশিটো হৰণ কৰিলে 2x² y থাকিব এটা x কেনসেল যাব ইয়াত -y to the power 4 হ'ব আৰু ইয়াতে এটা x কেনসেল যাব সো x³ হ'ব বাকি y to the power 4 আৰু z একেই থাকিব এতিয়া তিনিটা ৰাশিৰ ভিতৰত তিনিটা ৰাশিতে y আছে আমাৰ y ৰে হৰণ যাব তিনিওটাকে y ৰে হৰণ গলে প্ৰথমটোত যাব 2x² থাকিব y কেনসেল যাব
ইয়াত মাইনাছ y টু দি পাৱাৰ 3 হ'ব আৰু ইয়াতে x কিউব y টু দি পাৱাৰ 4 কিউব আৰু z হ'ল এতিয়া নেক্সট আৰু ইয়াত নাই আমাৰ সাধাৰণ উৎপাদক আমি গসাও উলিয়াব লাগিলে ছুটি হৰণ পদ্ধতিৰে তিনিওটা ৰাশিকে হৰণ যোৱা উৎপাদকেৰে আমি হৰণ কৰিব লাগিব যেহেতু আমাৰ নাই x আৰু y হৈ গ'ল এতিয়া এটো প্ৰথম শাৰীত x সাধাৰণ উৎপাদক আছিল দ্বিতীয় শাৰীত y আছিল গতিকে গসাও গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব দুইটাৰ পূৰণফল x * y xy এইদৰে আমি গসাও উলিয়ালো এই দুটা আমাৰ প্ৰাথমিক ধাৰণাখিনিৰ কাৰণে আমাক উৎপাদকত প্ৰকাশ কৰিব দিছিলে বা গসা উলিয়াব দিছিলে এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো যাম যিটো প্ৰশ্ন আমাৰ পাঠটোৰ কাৰণে গুৰুত্বপূৰ্ণ উৎপাদকত প্ৰকাশ কৰা বহুপদ ৰাশি আমাক দিয়া আছে বহুপদ ৰাশি উৎপাদকত প্ৰকাশ কৰিব দিছে গতিকে মই প্ৰশ্নটো তোমালোকক লিখি দিছো উৎপাদকত প্ৰকাশ কৰা ইয়াৰ মই কেইটামান তোমালোকক ইম্পৰ্টেন্ট প্ৰশ্ন কেইটামান মই কৰি দিম প্ৰথমটো লৈছো মই x + xy একেবাৰে সহজ বহুপদ ৰাখি আমাক এটা দিয়া আছে দুটা পদ আছে তাত x এটা আৰু আনটো হৈছে xy গতিকে ইয়াক আমি উৎপাদকত প্ৰকাশ কৰিব লাগিলে মই যেহেতু আমাৰ ধ্ৰুৱক নাই আক্ষৰিক চলক আছে গতিকে প্ৰথমতে x আছে আৰু পিছতো xy আছে গতিকে আমাৰ সাধাৰণ উৎপাদক হ'ব x এতিয়া ব্ৰেকেট দি x এৰে যদি হৰণ কৰো প্ৰথমটোত 1 থাকিব প্লাস দ্বিতীয়টোত y থাকিব সো x * 1 + y আমি দুটা উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰিলো এটা হৈছে x আৰু আনটো হৈছে 1 + y যেহেতু দুইটাৰ সাধাৰণ উৎপাদক x টো মই কমন লৈছো উইদিন ব্ৰেকেট আমি পাইছো আনটো উৎপাদক 1 + y 4 নম্বৰটো নেক্সট লৈছো মই -15m² + 3 এটা দুইটাৰ পৰা মই প্ৰথমতে মাইনাস চিনটো কমন লওঁ যেহেতু প্ৰথম পদটোত মাইনাস চিন এটা আছে গতিকে মই মাইনাস চিনটো কমন ললে কমন লোৱাৰ লগে লগে ইয়াতে থাকিলে 15m² আৰু ইয়াতে প্লাস আছিল প্লাস চিনটো আমি দুডাল মাইনাস চিন পূৰণ কৰিলে পাওঁ মাইনাসে মাইনাসে প্লাস যেটো মই মাইনাস কমন লৈছো গতিকে মাইনাস থাকিলে ইয়াত 3 থাকিলে এটো আমি এটা শাৰীতেও কৰিব পাৰো কিন্তু মই তোমালোকক বুজাৰ কাৰণে প্ৰথমতে মাইনাস চিনটো কমন লৈ দেখুৱাই দিলো এইবাৰ মোৰ পদ দুটাৰ পৰা কি আহিব কমন সংখ্যা দুটাৰ পৰা ইয়াত 15 আছে আৰু ইয়াত 3 আছে 3 আছে গতিকে 15 হলে আমি 3 * 5 কৰিব পাৰো 3 টো সাধাৰণ উৎপাদক সো 3 টো আহিলে আমাৰ 3 ৰে হৰণ কৰিলে 5m² থাকিব আৰু -1 থাকিব দুটা উৎপাদক হল এটা হৈছে -3 আৰু এটা হৈছে 5m² - 1 এইদৰে আমি উৎপাদকত প্ৰকাশ কৰি দিলো এতিয়া মই আন এটা লৈছো কেইটামান মই তোমালোকক ইয়াৰে কৰি দেখুৱাম আনটো লৈছো মই 7 টো লৈছো মই এবাৰ 7 টোত কি দিয়া আছে চাও মই p² - 3pq + pq² এটো দিয়া আছিল p² - 3pq + pq² এতিয়া মই যেহেতু সংখ্যাবোৰ ইয়াত 1 আছে ইয়াত 3 আছে 1 আছে ধ্ৰুৱকৰ পৰা মোৰ সাধাৰণ উৎপাদক মই নাপাও গতিকে মই আক্ষৰিক চলকবোৰ চাইছো ইয়াত p² মানে দুটা p পূৰণ হৈ আছে ইয়াত p আৰু q পূৰণ হৈ আছে ইয়াত এটা p লগত দুটা q পূৰণ হৈ আছে pq² গতিকে মই আৰু গখাও নুলিয়াও ইয়াতে চাই আমি ক'ব পাৰিম আমাৰ p আহিব কমন গতিকে p ৰে যেতিয়া আমি হৰণ কৰি যাম ইয়াতে p ৰে হৰণ কৰিলে p থাকি যাব মাইনাস ইয়াত থাকিব thrice q p গলে আৰু ইয়াতে থাকিব +q² দুটা উৎপাদক হল এটা হল p আৰু আনটো হল p - thrice q + q² এইদৰে আমি 7 নম্বৰটো উৎপাদকত প্ৰকাশ কৰিলো মই আৰু এটা তোমালোকক দেখুৱাই দিও এইবোৰ একেবাৰে সহজ মই আৰু এটা লৈছো তোমালোকক দেখুৱাই দিবৰ কাৰণে এবাৰ 12 টো লৈছো মই 24x⁶ plus thrice x². 24x⁶ plus thrice x². এতিয়া মই প্ৰথমতে 24 আৰু 3 সাম 24 আৰু 3 আমাৰ সাধাৰণ উৎপাদক কি থাকিব 3 থাকিব এতিয়া নেক্সট x⁶ আৰু x² ইয়াত x⁶ আছে আৰু ইয়াত x² দুটা x পূৰণ হৈ আছে
সো দুইটাৰে পৰা আমাৰ গসাউ ওলাব x² x to the power 6 আৰু x মই উলিয়াই দেখুৱা নাই তোমালোকে যদি মুখে মুখে নোৱাৰা তেতিয়াহলে কৰি লবা এটো x² হ'ব স্কয়াৰ হলে প্ৰথম x বার গল x to the power 5 থাকিলে ইয়াত x থাকিলে আকৌ x বার যাব x to the power 4 থাকিব ইয়াত 1 হ'ব গতিকে x to the power 4 আৰু 1 হোৱাৰ পাছত আমাৰ সাধাৰণ উৎপাদক নাথাকে হৰণ কৰিব নোৱাৰো গতিকে গসাউ আমি কি পাম x * x = x² তোমালোকে মুখে মুখে নোৱাৰিলে তেনেকৈ কৰি লবা গতিকে x to the power 6 আৰু x² আহিলে গসাগু এতিয়া আমি ব্ৰেকেট দি হৰণ কৰি যাম এই পদটোৰে এই পদবোৰ হৰণ কৰি যাম গতিকে 3 ৰে কৰিলে 24 ক 8 হ'ব আৰু x² ৰে x to the power 6 ক কৰিলে x to the power 4 থাকিব প্লাস 3 কেনসেল যাব x² কেনসেল যাব 1 ইয়াতো আমি তিনিটা উৎপাদক পালে এটা 3 এটা x² আৰু এটা আছে 8 x to the power 4 plus 1 আমি উৎপাদকত বা আমি থ্ৰাইস x² বুলি কলে থ্ৰাইস x² আনটো হৈছে 8x to the power 4 plus 1 এই এটাই পদ এটো এটা আমি ব্ৰেকেটৰ ভিতৰত ৰাখিছো দুটা এইটো এটা আৰু ইয়াত এটা 8x to the power 4 plus 1 আমি দুটা উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰিলো এইদৰে আমি অংকবোৰ কৰি যাম অংকবোৰ সহজ আমি চাই পদবৰ সাধাৰণ উৎপাদকবোৰ চাই তেনেদৰে কৰি আছো মই আৰু এটা তোমালোকক এতিয়া দেখুৱাই দিম তাৰ পিছত আমি 3 নম্বৰ প্ৰশ্নটোৰ পৰা যাম মই এটা প্ৰশ্ন আৰু এটা আৰু তোমালোকক অংক কৰি দিম এইটো হৈছে 20 এইটো মই কৰি দিম 20 y 1 minus 2x plus x y square 1 minus 2x whole square মই আৰু এটা তোমালোকক দেখুৱাই দিম এইটো লৈছো এতিয়া চোৱা তোমালোকে ইয়াতে y লগত 1 minus 2x পূৰণ হৈ আছে x y square লগত 1 minus 2x whole square দুটা 1 minus 2x পূৰণ হৈ আছে গতিকে প্ৰথমতে আমি কমন আহা y দুইটাৰ পৰা আহিব y আকৌ 1 minus 2x ইয়াত এটা আছে y লগত পূৰণ হৈ ইয়াত দুটা আছে গতিকে 1 minus 2x এটা কমন আহিব ব্ৰেকেট ইয়াত এই পদটো y * 1 minus 2x এৰে হৰণ কৰিলে 1 থাকিব প্লাস এই পদটো হৰণ কৰিলে x থাকিব xy থাকিব কাৰণ এটা y আমি কমন লৈছো xy থাকিব আকৌ 1 minus 2x এটা লৈছো গতিকে ইয়াত থাকিব 1 minus 2x এটো আমি পূৰণ কৰিও দেখুৱাব পাৰো 1 * 1 minus 2x এইটো 1 plus xy minus 2x² y xy ৰে যদি আমি পূৰণ কৰো 1 ক পূৰণ কৰিলে xy থাকিলে আৰু minus 2x ক পূৰণ কৰিলে minus 2x² y এইদৰে আমি পূৰণ কৰি থব পাৰো তিনিটা উৎপাদক পালে এটা y এটা 1 minus 2x আৰু আনটো হৈছে 1 plus xy minus 2x² y ছাত্ৰ-ছাত্ৰী সকল গতিকে এই ভিডিওটোত মই তোমালোকক তিনিটা প্ৰশ্ন মই লৈছো 1 2 আৰু 3 আমাৰ 3 নম্বৰটো দৰকাৰী পাঠটোৰ লগত সংলগ্ন আছে উৎপাদকত প্ৰকাশ কৰা গতিকে তাৰো মই কেইটামান অংক তোমালোকক কৰি দিলো তোমালোকে ভিডিওটো মন দি চাবা আৰু বাকি অংকবোৰ তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা থ্যাংক ইউ